তো স্বাগতম জানাইছো বন্ধুসকল মোৰ আসাম তেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'ত দেখিম আমি যে স্কাৰ্ট কেনেকৈ বনোৱা হয় আৰু স্কাৰ্টৰ কাটিং আৰু চিলাই গোটেইখিনি আপোনালোকক দেখাম। আৰু এইটো 8-9 বছৰীয়া ছোৱালীৰ কাৰণে স্কাৰ্ট হ'ব। স্কাৰ্টটোৰ মই দীঘলটো আপোনালোকক জনাই দিছোঁ। দীঘলটো আছে 17 ইঞ্চি আৰু যেটো কমৰটো আছে 25 ইঞ্চি। তো এইটো হ'ল মোৰ কাপোৰ আৰু এইটো শ্বুটিং কাপোৰ হয়। তো এইটো মই কাপোৰ লৈছোঁ কিমানখিনি সেইটো মই আপোনালোকক জনাই দি আছোঁ। 1 কাপোৰ আছে ইয়াতে মোৰ। তো স্কাৰ্ট কাটিং কৰাৰ কাৰণে ফাৰ্ষ্ট পৰ্যায়ত আমি কাপোৰটো যিহেতু আমাৰ এনেকুৱা জাপতে থাকে, তো এই কাপোৰটো আমি আৰু এটা জাপ কৰি ল'ম এনেকুৱাকৈ। এনেকুৱাকৈ জাপি লৈ ওপৰত এটা মাৰ্জিন কৰিম আমি ফাৰ্ষ্টত ইয়াতে। আৰু ইয়াতে আমাৰ বেল আহিব, বেলটো আমি 1.5 ইঞ্চি বেল ৰাখিম। তো এই 1.5 ইঞ্চি আমি মাইনাছ কৰি পেলাই ইয়াৰ পৰা আমি দীঘলটো ল'ম। দীঘল আছে আমাৰ 17 ইঞ্চি আমি দীঘল ৰাখিম। আৰু চিলাইৰ কাৰণে বা হয়তো পিছত যাতে বঢ়াব পাৰে তাৰ কাৰণে আমি মেক্সিমাম 4 ইঞ্চি কাপোৰ এক্সট্ৰাকৈ ল'ম। এইটো টোটেল দীঘল ৰাখিম 21। তো এইটো চাইডতো আমি সেইটো হিচাপতে মাৰ্জিন উঠাই ল'ম, তেতিয়া আমাৰ কি হ'ব চিধা হ'ব। তো ইয়াতো আমি 21ত মাৰ্জিন ৰাখিলোঁ, উঠালোঁ। এইটো মাৰ্জিনটো উঠোৱাৰ পাছত এই যেটো তলৰ মাৰ্জিন আছে এই মাৰ্জিনে আমি এইটো কাপোৰটো কাট কৰিম। তো ইয়াতে আহিল আমাৰ এটা পাৰ্ট। তো আমি দুটা পাৰ্ট লাগিব, তেতিয়া আমাৰ কি হ'ব স্কাৰ্টটোত বহুত ঘেৰ আহিব আৰু ধুনীয়া কোচ হ'ব। তো দুটা পাৰ্ট কাটি ল'ম, কিন্তু আমি ইয়াতে 1.5টা পাৰ্ট ইউজ কৰিম। বাকী আৰু অলপমান কাপোৰ আমাৰ ৰছী বা বেলৰ কাৰণে এইবিলাকৰ কাৰণে খৰচাৰ কাৰণে লাগিব। তো আমি ইয়াতে 1.5 পাৰ্ট ইউজ কৰিম, কিন্তু আমি কাটিংটো 2 পাৰ্টে কৰি ল'ম। তো এইটো হিচাপত আমি বৰাবৰ আৰু এটা টুকুৰা ওলাই ল'ম। এইটো হ'ল আমাৰ ফাৰ্ষ্টৰ টুকুৰাটো। আৰু এই যেটো টুকুৰা আছে এইটো দুজাপ কৰি আছে, এইটো আমি কি কৰিম মাজেদি ফালি দিম। মানে কি ইয়াতে যেটো সাইড আছে এই সাইডটোত আমি এনেকৈ দুভাগ কৰি দিম। এতিয়া এই 1.5 ভাগেদি আমাৰ স্কাৰ্ট হ'ব আৰু বাকী এইখিনি কাপোৰ আমাৰ বেল, পকেট বা ফ্ৰণ্টৰ যেটো প্লেট হ'ব সেই প্লেটৰ কাৰণে লাগিব। তো এতিয়া মই কি কৰিম এই কাপোৰখিনি এতিয়া আমি মেচিনত যাম, মেচিনত জইন কৰিম। জইন কৰি পেলাই ইয়াতে ফিল দিয়া হ'ব, ফিলখিনিও দিম। তো এতিয়া আমি মেচিনত যাওঁ, তাৰপিছতে বাকী কামখিনি দেখাই আছোঁ। তো এতিয়া আমি মেচিনত আহিলোঁ। তো মেচিনত এতিয়া আমি জইন কৰিম, কিন্তু জইন কৰাৰ আগতে কি কৰিম আমি ইয়াতে আমাৰ দুটা সাইডত এই যেটো পাৰি আছে এই পাৰিটো আমি এটা সাইডত কাট কৰি দিম। কাৰণ কিয় যেহেতু জইন দিলে আমাৰ এই সাইডটো ইণ্টাৰলক হ'ব। তো এই সাইডৰ পাৰিটো আমি কাট কৰি দিম। তো এই পাৰিটো কাট কৰি দিলোঁ। কাট কৰি দি এতিয়া এই যেটো আমি আধা পাৰ্ট ল'লোঁ, হাফ পাৰ্ট, এইটো আমি ইয়াতে জইন কৰিম। এইটো আমি ইয়াতে এনেকুৱাকৈ জইন কৰিব লাগিব। তো এইটো আমাৰ জইন হৈ গ'ল। এতিয়া কি হ'ল এই মাথাটোতে আমাৰ চেল ৰৈ গ'ল আৰু এইটো মাথাটোতে আমাৰ চেল থাকি গ'ল। তো এতিয়া আমি কি কৰিম এই যেটো সাইড আছে এই সাইডত আমি কোচ দিম। ইয়াতে ওপৰতে অলপ ডাঙৰকৈ এনেকুৱাকৈ কোচ দিম। আৰু কোচবোৰ যে দিম লাষ্ট পৰ্যায়ত আমি চাব লাগিব যেটো আমাৰ কঁকাল আছে সেই কঁকালৰ লগত মিলাই পেলাই কোচ দিব লাগিব। তাৰ কাৰণে ফাৰ্ষ্টত এনেকুৱাকৈ এবাৰ আমি দি চাম যে কিমানখিনি হয়। তো কোচটো মিনিমাম আমাৰ মিনিমাম 1.5 ইঞ্চিকৈ কোচ হ'ব। তো এইটো আমাৰ কোচ দিয়া হ'ল, এয়া কোচখিনি হৈ গ'ল। এতিয়া আমি জুখিম ইয়াতে, যিহেতু এইটোৰ কঁকাল আছিল আমাৰ 25, তো 25 হয় নে নাই সেইটো আমি জুখি চাব লাগিব। কম বেছি এইখিনি আমি চাব লাগিব। তো এই যেটো কোচ আছে ইভাগে এই কোচটোৰ পৰা আমি এই কোচক লগাই ধৰিম।
তো ইয়াতে লাগে আমাক 25 হৈ আছে 28 মানে 3 ইঞ্চি ডাঙৰ হৈ আছে এতিয়া 3 ইঞ্চি সৰু কৰাৰ কাৰণে আমি কি কৰিম কেইটামান কোচ খুলিম তো ইয়াতে আমি আকৌ সেকেন্ড টাইম কোচ দিম আগত অলপমান ডাঙৰকে দিম তেতিয়া আমাৰ 3 ইঞ্চি মিলি যাব তো এতিয়া কি হল আমাৰ কোচ কেটা মিলিল মানে কি খুলি খুলি আমি এই কোচ কেটাই চাও এই কোচটোৰ ওপৰত অলপমান পৰিছে এটোৰ অলপ ওপৰত পৰিছে এটোৰ ওপৰত এটোৰ গোটেইকেইটা কোচত মানে কি আগতে আমি একদম কোচৰ মাথা ৰাখিছিলো এতিয়া কোচবিলাক অলপমান এটা কোচৰ ওপৰত পৰিছে তো এনেকে কি হল গোটেইখিনি কোচ মিলালো মিলাওতে এতিয়া আমাৰ যেটো ককালটো মিলিল এটো সব 25 আমাৰ ককাল লাগে তো ইয়াতে এনেকে ঘাট কাটি লও এতিয়া আমি তো এতিয়া ঘাট কাটিলো এতিয়া কি কৰিম আমি এই কোচ কেটা ধুনিয়াকে প্ৰেছ মাৰি বহাই লম তো আহিলো টেবুলত এতিয়া কি কৰিম ইস্ত্ৰি মাৰি লম আৰু ইস্ত্ৰিটো হিট দিছো আৰু ইস্ত্ৰি হিট হয় মানে আমি কি কৰিম এই যেটো কোচ আছে কোচ কেটা ধুনিয়াকে নেৱাকে মিলাই লম তো এটো আমাৰ কোচখিনি বহি গল তো এটো মই বেল বহাইছো এটো হল পেস্টিং এই মার্জিনটোৰ পৰা আমি ইয়ালৈকে 25 ইঞ্চি আমাৰ বেলটো লাগিব আৰু এই অলপমান যেটো ৰাখিছো এইখিনি আমি হুক দিয়াৰ কাৰণে সিলাইট আপোনালোকক দেখাই দিম এনেকুৱা আমাৰ ফল্ড হৈ আহিব তো এটো হল বেল তাৰ পিছত এটো কাটিছো বুক প্লেট এটো ডাবল পার্ট আছে এটোকা বুক প্লেটটো আমি ৰাখিম 7 ইঞ্চি দীঘল ৰাখিম আৰু 6 ইঞ্চি বহল ৰাখিম এটো হল বুক প্লেট আৰু এই দুটা টুকুৰা হল এটো হল বেলৰ কাৰণে যেটো আমাৰ পিছপনৰ পৰা এই যেটো প্লেটত যেটো জইন থাকে এটো প্লেটৰ লগত যেটো বুটাম থাকে এই ফিটাডালৰ কাৰণে এই দু পিস কাপোৰ লৈছো আৰু স্কাৰ্টত আমি পকেট দিম এইখিনি হল এটো হল পকেট আৰু ইয়াতে চেইনো দিম এতিয়া মই আপোনালোকক সিলাইতে দেখাই দিম যে কেনেকৈ এইবোৰ সিলাব লাগে তো এতিয়া আমি মেচিনত আহিলো আৰু মেচিনত এতিয়া এই যেটো বাকি কামখিনি কৰিম এনেকুৱা হ'ব আৰু এই পাৰ্টটো আমাৰ মানে কি ওপৰৰ সন্মুখত থাকিব আৰু এই পাৰ্টটো আমাৰ পিছ পেনে থাকিব স্কাৰ্টত আমাৰ এক সাইডত হুক থাকে যেহতে তো এটো হল লেফট সাইড তো লেফট সাইডত আমি হুক দিম তো লেফট সাইডত যদি হুক দিও এই যেটো ওপৰৰ পাৰ্ট আছে এই ওপৰৰ পাৰ্টটোত আমাৰ পকেট হ'ব এই ওপৰৰ পাৰ্টটোতে যেহতে পকেট দিম পকেটৰ কাৰণে আমি কিমান ইঞ্চি পকেটৰ মুখটো ৰাখিম হেতু আমি জুখি ল'ব লাগিব তো 5.5 ইঞ্চি পকেটৰ মুখটো দিম তো ইয়াতে আমি মাৰ্জিন কৰিম এতিয়া ইয়াতে আমি কি কৰিম এই যেটো পকেটৰ কাপোৰ আছে এই পকেটৰ কাপোৰটো আমি ইয়াতে ওপৰত এনেকুৱাকে ধৰিম আৰু সমান কৰি ধৰিব এই ওপৰত মিলাই লম আমি মিলাই লৈ এই যেটো মাৰ্জিন আছে এই মাৰ্জিন লগে আমি সিলাইটো আনিম তো এটো আমাৰ কি হল পকেটটো হৈ গল এতিয়া আমি কি কৰিম ইয়াতে চেইন ফিটিং কৰিম ইয়াতে আমাৰ চেইন হ'ব এনেকুৱাকে তো চেইনটো আমি ইয়াতে কিমানখিনি লাগিব এই তলৰ পৰা আমি এটো যোগ কৰিলো তো ইয়ালৈকে আহিব তো ইয়াতে আমি কি কৰিম ইয়াতে মাৰ্জিন কৰি লম তলৰ কাপোৰটোত মাৰ্জিন উঠাই লম এনেকুৱাকে আৰু এই কাপোৰটো আমি এনেকুৱাকে অলপমান কাট কৰি দিম
তো চেইনটো লগোৱাৰ পাছত এইটো চেইনটো আমাৰ লাগি গ'ল। এই সাইডত আমি কি কৰিম, এই যেটো চেইন আছে চেইনটো আমি ফিটিং কৰি লম। তাৰ কাৰণে এনেকুৱাকৈ উল্টা কৰি লম। উল্টা কৰি ইয়াৰে পৰা এই চাওক এই মাথাটোক একদম এনেকুৱাকৈ কাষেদি আমি এটা চিলাই আনিম। তো এইটো চিলাই হোৱাৰ পাছত আমি ইয়াৰ পৰা ডাইৰেক্টলি যেটো জইনটো দিম। তো এইটো এতিয়া আমি বৰাবৰ এনেকুৱাকৈ জইন মাৰি আহিম। তো এইটো আমাৰ এনেকুৱাকৈ আহিব, চেইনটো এনেকুৱাকৈ ভিতৰত সোমাই থাকিব এনেকুৱাকৈ। এতিয়া আমি কি কৰিম, এই যিখিনি ওপৰৰ কাপোৰ আছে এইখিনি আমি চিলাই মাৰি ফিটিং কৰি দিম একেলগে পকেটটো। তো এইটো হৈ গ'ল আমাৰ পকেট, স্কাৰ্টৰ পকেট হৈ গ'ল। এতিয়া আমি বেলৰ কামখিনি কৰিম। এতিয়া লুপি দিম আৰু লুপি দিয়াৰ কাৰণে ইয়াৰ যেটো মিডিল পইণ্ট সেইটো ওলাব লাগিব। তো এনেকুৱাকৈ আমি এইটো বৰাবৰ কৰি ধৰিম। তো এনেকুৱাকৈ বৰাবৰ কৰি আমি এইখিনি জুখিম কিমান আহে, 12.5 আহি আছে। তো এইটো সাইডত আমি এই সাইডতে 3 ইঞ্চি ৰাখিম আৰু এই সাইডৰ পৰা 3 ইঞ্চি ৰাখিম, 3 ইঞ্চি। তো ইয়াতে কি হ'ব, আমাৰ লুপি হ'ব। ইয়াতে দুটা হ'ব আৰু ইয়াতে দুটা হ'ব। তো এতিয়া আমি ইয়াৰ পৰা কি কৰিম, বেলটো ফিটিং কৰি যাম। হুক লগাই ল'ব লাগিব। তো এই যেটো ওপৰৰ কাপোৰ, তো ইয়ালৈকে আমাৰ নালাগে এই কাপোৰখিনি। তো এই যেটো কাপোৰ আছে এই কাপোৰটো আমি এনেকুৱাকৈ কাট কৰি দিম। কাট কৰাৰ পাছত ইয়াতে যিহেতু আমি হুক দিম, তো এইখিনিতে আমি হুক ফিটিং কৰিম। তো এইটো আমাৰ লক হৈ গ'ল। এয়া চাওক, এতিয়া যদি আকৌ লুজ হয় তো এইটোতেও লগাব পাৰিব, ইভাগে এনেকুৱাকৈ লগাব পাৰিব। তো এই যিখিনি আছে এইখিনি আমি হাত চিলাই মাৰি দিম পিছৰ পৰ্যায়। তো এতিয়া কি হ'ব আমাৰ, এতিয়া আমি কি কৰিম, এই যেটো লুপি আছে লুপিকেইটা চিলাই মাৰিম। আৰু লুপিটোৰ ইয়াতে যিহেতু চিলাই আছে, তো আমি ইমানমান আঁতৰতেও আৰু এটাকৈ চিলাই মাৰিম। তো এই লুপিটো আমি ইয়াতে লক কৰিলোঁ। এতিয়া আমি এইটো এনেকুৱাকৈ চিলাই মাৰি আনিম আৰু এই মাথাটোৰ পৰা চিলাই যাম, কাৰণ ইয়াতে যিহেতু আমাৰ অপেন আছে।
তো এইটো এনেকুৱাকৈ লক কৰি দিম। এতিয়া আমাৰ ইয়াতে কিমানখিনি লাগে সেইটো হিচাপত আমি এইটো ৰাখি কাট কৰি দিম। এই লবিটো অলপমান ডাঙৰকৈ ৰাখিম, কাৰণ ফল্ড কৰি চিলাই দিব লাগিব। তো ইমানখিনি ডাঙৰ ৰাখিম। ৰাখি এই যিটো মাথাটো আছে, এই মাথাটো আমি এনেকুৱাকৈ ফল্ড কৰি দিম। তো এইটো আমাৰ লুপিখিনি লাগি গ'ল, 4টা লুপি। এতিয়া আমি কি কৰিম, যিটো তলৰ চিলাইটো মাৰিম। তাৰ কাৰণে আমি যিটো দীঘলটো জুখি ল'ম, যে স্কাৰ্টটো আমি যিমানখিনি দীঘল লাগে সিমানখিনি জুখি ল'ম। এই ওপৰৰ পৰা এনেকুৱাকৈ জুখি আহিম। আমাক লাগে কিমান, 17 ইঞ্চি। তো এই 17 ইঞ্চিত মাৰ্জিন কৰিলোঁ, আৰু এনেকুৱা অলপমান আঁতৰে আমি মাৰ্জিনটো কৰি ল'ম। তো এই যিটো ফুল, এই ফুলটো আমি এনেকুৱাকৈ অলপ ডাঙৰ কৰি দিম। তো এইটো আমাৰ স্কাৰ্টটো চিলাই হৈ গ'ল। তো এইটো হৈ গ'ল। এতিয়া আমাৰ অলপমান কাম বাকী আছে। ইয়াতে ফ্ৰণ্টত আমাৰ প্লেট হ'ব, আৰু প্লেট আৰু বেল, এই দুটা কামখিনি বাকী আছে।